শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক দাহ কৰা কাৰ্যক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই থানাই থানাই এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ বিৰুদ্ধে। মৰাণ আঞ্চলিক সমিতিৰ অন্তৰ্গত ২৭খন শাখা সমিতিয়ে আজি মৰাণ আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে গহপুৰত মেডাম মেফিত অংশগ্ৰহণ কৰাৰ লগতে উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰদেৱ সংঘৰ ককিৰাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱাক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহিছিল। ইয়াকে লৈ তীব্ৰ বিৰোধিতা কৰিছিল টাই আহোম যুৱ পৰিষদ অসমে। যোৱা সোমবাৰে সোণাৰীত টাই আহোম যুৱ পৰিষদে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। টাই আহোম যুৱ পৰিষদে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানক অপমান কৰাৰ বিৰোধিতাৰে এতিয়াই থানাই থানাই এজাহাৰ দাখিল কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। নমস্কাৰ, জয় গুৰু শংকৰ। আজি মৰাণ থানলৈ আহিবলগীয়া এটা বিশেষ কাৰণ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যিখন সকলোৰে আপোনৰ সংবিধান, সেই সংবিধানখন নাজিৰাত কেইজনমান ব্যক্তিয়ে দাহ কৰিলে বুলি আমি জানিব পাৰিছোঁ বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰা। আৰু সেই তাৰে যিসকলে দাহ কৰিলে তেওঁলোকৰ কাৰ্যটো আমি প্ৰতিবাদ কৰি আৰু তেওঁলোকে যাতে এটা আমাৰ অনুষ্ঠানটোৰ মৰ্যাদা হানি কৰা যিখিনি কাৰ্য কৰিলে তাৰ প্ৰতিবাদত আজি আমি আমাৰ মৰাণ থানাত মূলৰ নিৰ্দেশনা মৰ্মে আমি মৰাণ আঞ্চলিক শাখাই সকলো প্ৰাথমিক শাখাই এক হৈ প্ৰতিখন প্ৰাথমিক শাখাৰ পৰা এখনকৈ এজাহাৰ প্ৰদান কৰা হৈছে আজি আমাৰ মৰাণ থানাত। আমি যিসকলে তাত মানে দাহ কৰিছিলে এই আমাৰ সংবিধানখন, তেওঁলোক কোনো অনুষ্ঠানৰ হ'ব পাৰে, বিশেষকৈ টাইপাৰৰ নামটো ওলাইছে। আমি তেওঁলোকক নকওঁ, টাইপাৰৰ নিজাববীয়া সিদ্ধান্ত নহ'বও পাৰে, বা দুষ্কৃতিকাৰীও হ'ব পাৰে। আমি তেওঁলোককো সন্মান প্ৰদৰ্শন কৰোঁ, যিহেতু আমাৰেই ককাই ভাই তেওঁলোক। আমিওতো আহোম, সকলোৱে আমি আমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ সংক্ষিপ্ত হৈ পৰিচালনা কৰোঁ। তাৰ ভিতৰতে কিছুমানৰ ভুল থাকে, কিবা এটা ভুল বুজাবুজি হৈ আছে, সেইখিনি নিশ্চয় আমাৰ কৰ্তৃপক্ষই আলোচনা মৰ্মে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশলৈকে আহক, আমি তাকে কামনা কৰিছোঁ। আৰু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মাজতে দ্বন্দ্ব হৈ নাথাকি আমি সুন্দৰভাৱে আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। তেওঁলোকে যদি কৰ্তৃপক্ষৰ লগত আলোচনা কৰিলেহেঁতেন তেতিয়াহ'লে বিষয়টো মীমাংসা হ'লহেঁতেন। তেওঁলোকে চাগে ভাবি ল'লে আমাৰ এতিয়া মূলৰ প্ৰতিনিধি আহি যিজন ব্যক্তিক মেডাম মেফিৰ কাৰণে বিৰত ৰাখিছিলে আৰু জৰিমনা ভৰিছিলে বুলি কথাটো ওলাইছিলে, সেইটো ইতিমধ্যে বাতিল কৰা হৈছে, বিষয়টো সীমাতে সমাপ্ত হৈছে। আৰু আমিবোৰ প্ৰতিটো অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত আমি জড়িত। মই এতিয়া আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছোঁ, তেওঁলোকৰ বিভিন্ন প্ৰতিনিধি আমাৰ লগত একেলগে থাকোঁ। আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি সহযোগ কৰি আহিছোঁ, সেইটো কোনো ক'ব নোৱাৰে মেডাম মেফিত কোনোবা অনুষ্ঠানত আমি অসহযোগিতা কৰিছোঁ বুলি। আমাৰ অঞ্চলৰ বিভিন্ন প্ৰতিনিধি আমাৰ লগতে থাকে, আমি খুব সৌহাৰ্দ্যপূৰ্ণভাৱে থাকোঁ। ক'ৰবাত কেতিয়াবা ভুল বুজাবুজি হয়, সেইটো সৰহীয়া মানুহৰ ক্ষেত্ৰত তেনেকুৱা ভুল বুজাবুজি হ'ব পাৰে। যোনকেইজন দুষ্কৃতিকাৰী আমাৰ দাহ কাৰ্যসূচী কৰিছিলে, সংবিধান দাহ কাৰ্যসূচী কৰিছিলে, তেখেতলোকৰ বিৰুদ্ধে আমি আজি FIR এজাহাৰ দাখিল কৰিছোঁ। সেইটো আমাৰ বিশেষ এটা ক'বলগীয়া নাই। তেওঁক আমি এঘৰীয়া কৰা নাছিলোঁ, তেওঁক আমি বাতিল কৰিছিলোঁ, কিন্তু তেওঁক আমি পৰ্যায়ক্ৰমে আমি সংঘৰ অন্তৰ্ভুক্তি কৰিবলৈ আমাৰ স্থল আছিলে। যিহেতু আমাৰ এখন সংবিধান আছে, সংবিধানখনৰ আমাৰ গণ্ডিৰ ভিতৰত যদি আমাৰ ভকতসকলে নাথাকি কাৰ্যকৰ্মকেইটা কৰিবলৈ যায়, তেওঁলোকক আমি সেই সংবিধানৰ আওতাত ভিতৰত আমি যিকোনো কাৰ্যসূচী কৰাত বাধা দিয়াৰ কাৰণে আমি কৰিবলগীয়া হ'ল। ইয়াৰ পূৰ্বেও আহোমৰ লগত আপোনালোকৰ এটা সংঘাত সৃষ্টি হৈছিলে, যিহেতু চকলং বিয়াৰ কাৰণেও তেনেধৰণে কাম কৰা হৈছিল। পৰ্যায়বিলাক তেনেকুৱাই, ধৰক চকলং বিয়া বুলিয়ে নহয়, যিকোনো এটা আমাৰ গণ্ডিৰ ভিতৰত যদি সংবিধানৰ গণ্ডিৰ ভিতৰত যদি আমাৰ নপৰে, আমি যিকোনো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলে আমাৰ সেই সংবিধানৰ গণ্ডিৰ ভিতৰত পৰা কাৰ্যবিলাক আমাৰ সংঘই সদায় বাৰণ কৰি আহিছে। মৰাণ আঞ্চলিকৰ ২৭খন আঞ্চলিক আমাৰ প্ৰাথমিক শাখা আছে, এই ২৭খন প্ৰাথমিক শাখাই আমাৰ আজি ইয়াত FIR দাখিল কৰিছে। চবেই বেলেগ বেলেগকৈ দিছে, চবেই বেলেগ বেলেগকৈ দিছে। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট, অসম টুডে।